আজি বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ইমৰান হুছেইন নামৰ এজন যুৱকৰ হঠাতে চিভিল ড্ৰেছত অহা এজন পুলিচে চেকিঙৰ নামত তাক আটক কৰিলে আৰু তেওঁৰ কিবা ব্যক্তিগত বা কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে তাৰ নামত কিবা আহিছে, তাৰ কাৰণে তাক লৈ গ'লে এক্সামটো দিব নিদিলে। এই যুৱকজনে যে এক্সামৰ পৰা বঞ্চিত হ'ল, পৰীক্ষাৰ পৰা বঞ্চিত হ'ল, তো ইমান কষ্ট কৰি পঢ়ি এক্সাম দিব গৈছিল, তাৰ পৰা উঠাই লৈ গ'ল। তাৰ পৰীক্ষাৰ সময়খিনি পুলিচৰ অপেক্ষা কৰিব লাগিছিল, তাৰপিছতহে লৈ যাব লাগিছিল। আৰু ই আমাৰ স্কুলৰ টপাৰ হয়, বেছিমাৰী হাই ছেকেণ্ডেৰীৰ টপাৰ হয়। ইয়াৰ উজ্জ্বল ভৱিষ্যত কামনাৰ বাবে সিহঁতে অপেক্ষা কৰিব। ইমৰান হুছেইন যে পৰীক্ষাৰ পৰা বঞ্চিত হ'ল আৰু তেওঁৰ যে এক্সাম দিব নোৱাৰিলে, তাৰ এবছৰ লছ হৈ গ'ল। এবছৰ লছ, এটা ছাবজেক্টত ফেইল কৰিলে, তাই ফেইল কৰাই কৰে। ইয়াত কোনো কম্পাৰ্টমেণ্ট নাই যে আমি কম্পাৰ্টমেণ্ট দি ৰিজাল্ট কৰিব। আৰু এইটো আইনমত হয়নে নাই এইটো আমি ইমান ভালকৈ নাজানো, কিন্তু আপোনালোকে ইমান জনা শুনা মানুহ আৰু ৰাইজ, আপোনালোকে কমেণ্ট কৰি জনাওক যে যুৱকজনৰ লগত ভাল হৈছে নে বেয়া হৈছে, আৰু বেছি শ্বেয়াৰ কৰক যাতে এই ল'ৰাজন ন্যায় পায় তাৰ ভৱিষ্যতৰ